আজি যিটো সভা জইনিং সভা হ'ল আমাৰ BPF দলত জইন কৰিলে ইয়াত মাত্ৰ নহয় আমাৰ BPF দলৰ নীতি আদৰ্শ আৰু যোৱা দিনবোৰত কৰা সম উন্নয়ন সম অধিকাৰ আৰু অঞ্চলটোৰ কাৰণে যিটো শান্তি সম্প্ৰীতি সেইটো আদৰ্শ ভাল পাই বহুতো মানুহবিলাকে BPF দলৰ প্ৰতি আকৰ্ষিত হৈছে আৰু জইন হৈছে। গতিকে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নেতৃত্বত আমি আকৌ চতুৰ্থবাৰৰ বাবে BPF দলে BTCত চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ। সেইটো সকলো ইউথবিলাকক লৈ আমাৰ যিটো BPF দলৰ এটা যিটো পৰিকল্পনা আমাৰ বয়োজ্যেষ্ঠসকলক লৈ যিটো পৰিকল্পনা সমাজৰ উন্নয়নৰ বাবে যিটো পৰিকল্পনা সেইটো ৰাইজে বুজি পাইছে। আৰু বেলেগ যিটো আমাৰ মাজত UPPL দলত প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো প্ৰতাৰণামূলক কথা যিটো ৰাইজক মিছা কথা মিছা আভুৱা ভৰিছে সকলো ৰাইজে এতিয়া লাহে লাহে বুজি পাইছে। যিমানে নিৰ্বাচন পিছুৱাই গৈ আছে সিমানে ৰাইজে বুজি পাই সকলো বেলেগ দলৰ পৰা মানুহবিলাকে শিক্ষিত যুৱকসকলে হওক বয়োজ্যেষ্ঠ সমাজৰ বুদ্ধিজীৱীসকলে হওক আমাৰ দলৰ প্ৰতি আকৰ্ষিত হৈ আছে আৰু আমি দিনক দিনে অতি ভাল এটা কিবাত গৈ আছোঁ। গতিকে আমাৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত হৈছে। আজি আপুনি নিজে দেখিছে আমাৰ BPFৰ আদৰ্শ আৰু নীতি ভাল পায় আজি কমচে কমটো 45জন আমাৰ পাৰ্টিত যোগদান দিছে UPPLৰ আৰু CIDৰ পৰা আহি আৰু ঠিক তেনেকুৱা ধৰণৰ বহু অঞ্চলবিলাকৰ পৰা আমাৰ এই BPFৰ যোগদান দি আছে। সেইটোৱে আমাক বুজা যায় যে এবাৰ আমাক BPFে জিতাটো নিশ্চিত। UPPLৰ যিটো নেকি নীতি আদৰ্শ আমি ভাল পোৱা নাই। তো আগৰ পৰাই যে আমাৰ সংখ্যালঘু ৰাইজ সব আমাৰ UDFৰ লগত BPFৰ লগত জড়িত হৈ আছে। তো সেইকাৰণে আমি সব মিলি আজি BPFত যোগদান কৰিবলৈ আহিছোঁ। আপুনি এনে UPPL দলৰ কি পদত আছিল? মই ইকৰাবাৰী প্ৰাইমাৰী ইউথ চেলৰ সভাপতি আছিলোঁ। আপোনাৰ নেতৃত্বত কিমানজন সদস্য আজি যোগদান কৰিলে? মোৰ নেতৃত্বত 7টা বুথ কমিটি আছিল আৰু মোৰ 41জনীয়া এটা কমিটি আছিল। আপোনালোকে 7টা বুথ কমিটি BPF দলত যোগদান কৰিলে? 7টা বুথ কমিটি BPF দলত যোগদান কৰিলোঁ। এটা বুথ কমিটিত প্ৰায় 35জনকৈ ল'ৰা আছিল। আপোনালোকে যে BPFৰ দলত যোগদান কৰিলে BPFৰ দলৰ প্ৰতি আপোনালোকে কি আকৰ্ষণ হ'ল? BPFৰ যিবিলাক নেকি নীতি আদৰ্শ আমাৰ বহুত ভাল লাগিছে। আমি সেইকাৰণে BPF দলত যোগদান কৰিছোঁ।